মানুহে কয় যে চৰকাৰী চাকৰি পাবলৈ হেনো ভাগ্য লাগিব কিন্তু চৰকাৰী চাকৰি নথকাটো কিমান ডাঙৰ অভিশাপ হ'ব পাৰে এজন ল'ৰাৰ বাবে কেতিয়াবা ভাবি চাইছেনে ছোৱালীৰ তুলনাত ল'ৰাসকলে এই অগ্নি পৰীক্ষাৰ সন্মুখীন বেছিকৈ হোৱা দেখা যায় আমি এনে এখন সমাজত বাস কৰি আছোঁ য'ত বিবাহৰ বাবে যোগ্য হ'বৰ কাৰণে এটা চৰকাৰী চাকৰিৰ প্ৰয়োজন যদি চাকৰি নাই ল'ৰাজনক নাকচ কৰি দিয়া হয় মাক দেউতাকে ছোৱালীজনীক এই বুলিয়েই বিয়া নিদিয়ে বোলে ল'ৰাজনৰ হেনো চৰকাৰী চাকৰি নাই অভিভাৱকৰ এনে চিন্তাধাৰাক আপুনি শুদ্ধ বুলি ভাবেনে য'ত মানুহজনতকৈ চাকৰিটোৰ মূল্য বেছি বুলি গণ্য কৰা হয় এনে ধৰণৰ মানসিকতাক আৰু পৰম্পৰাক আজি অকণমান গংগা স্নান কৰাব বিচাৰিছোঁ নমস্কাৰ আপুনি চাই আছে আৰোহণ মাক দেউতাকে নিজৰ ছোৱালীজনীৰ কাৰণে এটা সুন্দৰ ভৱিষ্যতৰ কামনা কৰে আৰু যেতিয়া প্ৰশ্ন আহে তাইৰ বিবাহৰ তেতিয়া অভিভাৱকে প্ৰতিটো খোজ বহুত ভাবি গুণি লয় যাতে বিবাহৰ পাছত তাইৰ জীৱনটো সুন্দৰ হয় সুখৰ হয় তাই যাতে কষ্ট নাপায় এই বুলি ভবাটো ভুল নহয় কিন্তু ভুল সেইখিনিতে হৈ যায় যেতিয়া কেৱল এটা চাকৰি নথকাৰ বাবে এজন দায়িত্বশীল ল'ৰাক বিবাহৰ বাবে অযোগ্য বুলি ঘোষণা কৰি দিয়া হয় কিয় চাকৰিটোৰ মূল্য বাৰু বেছি আমাৰ সমাজত কাৰণ চৰকাৰী চাকৰিত হেনো নিৰাপত্তা থাকে চৰকাৰী চাকৰিটো থাকিলে হেনো মাহে মাহে দৰমহা কেইটামান আহিব ঘৰখন ভালকৈ চলিব যদি ল'ৰাজনৰ কিবা এটা হৈও যায় ছোৱালীজনীয়ে পেঞ্চন কেইটামান পাব আৰু সেইবাবেই ছোৱালীৰ অভিভাৱকে সদায় এজন চাকৰি কৰা ল'ৰাহে বিচাৰে কিন্তু মাজতে এটা কথা মনত পেলাই দিবলৈ বিচাৰিছোঁ 2025 চনত যিটো চাকৰিৰ পৰা অভিভাৱকে ল'ৰা ছোৱালীৰ নিৰাপত্তাৰ আশা কৰি আছে কৃত্ৰিম বুদ্ধিমত্তাৰ ফলত চাকৰিটোৰ নিজৰেই নিৰাপত্তা নোহোৱা হৈ আহিছে তথাপিও যদি ছোৱালীজনীৰ নিৰাপত্তা আৰু ভৱিষ্যতৰ কাৰণে অভিভাৱক ইমানেই চিন্তিত তেনেহ'লে প্ৰথমে নিজৰ ছোৱালীজনীক নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ শিকাওক যাতে কেতিয়াও আপোনাৰ ছোৱালীয়ে বেলেগৰ দৰমহাকেইটাৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহয় আৰু যদি বিবাহৰ কাৰণে চৰকাৰী চাকৰি থকাজনহে যোগ্য তেনেহ'লে আপোনাৰ ছোৱালীজনীও চৰকাৰী চাকৰি থাকিলেহে বিয়াত বহাটো উচিত নহয়নে কথাখিনি কোৱাৰ কাৰণে ভুল নুবুজিব মাথো এবাৰ ভাবি চাব নিজৰে ছোৱালীজনীক যদি এটা চৰকাৰী চাকৰি দিয়াব পৰা নাই তেনেহ'লে বেলেগৰ ল'ৰাজনক চৰকাৰী চাকৰি নথকাৰ বাবে অৱহেলা আৰু অযোগ্য ঘোষণা কিয় বহুতো ল'ৰাৰ পৰিয়ালেও এগৰাকী চৰকাৰী চাকৰি কৰা ছোৱালীহে বিচাৰে চৰকাৰী চাকৰি নাথাকিলেও কাৰোবাক আপোন বুলি ভাবিব নোৱাৰিনে কাৰোবাক সন্মানৰ দৃষ্টিৰে চাব নোৱাৰিনে কাৰণ সমাজখনে হয়তো পাহৰি গৈছে যে চৰকাৰী চাকৰি কেৱল এটা উপাৰ্জনৰহে উৎস ই কেতিয়াও কাৰো যোগ্যতাৰ পৰিচয় হ'ব নোৱাৰে বিশেষকৈ বিবাহৰ ক্ষেত্ৰত এই সহজ আৰু সৰু কথাটো বুজাত ইতিমধ্যে আমাৰ বহুত দেৰি হৈছে 2026ত যাতে আমি আৰু দেৰি নকৰোঁ শেষত কেৱল এতিয়া অনুৰোধ কৰিবলৈ বিচাৰিছোঁ জীৱনটো এটা জটিল অংকৰ দৰে ইয়াক আৰু জটিল কৰি নল'ব কেৱল এটা চৰকাৰী চাকৰি নথকাৰ বাবে বহুতো অভিভাৱকে ইতিমধ্যেই বহুতো ভাল সম্পৰ্কও কিন্তু হত্যা কৰিছে এটা চাকৰিৰ মূল্য ইমানেই বেছি নে বাৰু 2025 চনত এই পুৰণি চিন্তাধাৰাক বিসৰ্জন দিয়ক আৰু 2026 চনত নতুন প্ৰজন্মক পথ দেখুৱাওক কাৰণ নতুন প্ৰজন্মৰ মানসিকতা তেতিয়াহে সলনি হ'ব যেতিয়া প্ৰথমে অভিভাৱকসকলৰ মানসিকতা সলনি হ'ব গছৰ ডালত পানী দিলে কেতিয়াও গছজোপা নাবাঢ়ে গছৰ গুৰিত অৰ্থাৎ শিপাত পানী দিলেহে গছজোপা বাঢ়ে পিতৃ মাতৃয়ে সেই শিপাডাল যাৰ ওপৰত নিৰ্ভৰ কৰে এটা সম্পূৰ্ণ প্ৰজন্মৰ বৃদ্ধি যদি কথাখিনি আপুনি বুজি পাইছে যদি বিষয়টোৰ গভীৰতা আপুনি বুজি পাইছে তেনেহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব চৰকাৰী চাকৰি এটা থাকিলে বিবাহৰ বাবে যোগ্য বুলি যি পৰম্পৰা চলি আছে এই পৰম্পৰাৰ বিষয়ে আপোনাৰ মন্তব্য কি এয়া শুদ্ধ নে এই পৰম্পৰাক বিসৰ্জন দিয়াৰ প্ৰয়োজন আছে কমেণ্ট ছেকশ্যনত লিখিবলৈ খালি নাপাহৰিব যদি এই ভিডিঅ'টো চাই আপোনাৰ ভাল লাগিল আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমি পুনৰ লগ পাম এক নতুন ভিডিঅ'ত এটা নতুন বিষয়ৰ ওপৰত তেতিয়ালৈকে ধন্যবাদ